हेलो गाइज नमस्कार आज पुनर आरम्भ करिছে এটা নতুন ভিডিও আজিৰ ভিডিওটো হৈছে মহিন্দ্ৰাৰ ওপৰত মহিন্দ্ৰা শোৰুম গৈ আছো তাত আজি নতুনকৈ XUV3X লঞ্চিং আছে তো লঞ্চিংত গৈ আছো তো আপোনালোক আহক মোৰ লগত মই আপোনালোকক দেখুৱাই যাম কি ফিচাৰ্স আছে কেনেকুৱা হয় কিমান ৰেঞ্জত আহে তার ফিচার্স বিলাক দেখুৱাম ফেসিলিটিখিনি দেখুৱাম তো আহি থাকক আৰু লঞ্চিং প্ৰগ্ৰাম কেনেকুৱা হয় সেইটো মই দেখুৱাম তো আহক গৈ আছো মহিন্দ্ৰালৈকে তো আহি থাকক মোৰ লগত মই দেখুৱাই যাই থাকোঁ নমস্কাৰ মই পৰ্দা মেনৰ ফালৰ পৰা জয়সাম পাবলৈ কৈ আছোঁ আপোনালোকে ইয়াত প্ৰত্যেকে উপস্থিত হোৱাৰ কাৰণে বৰপেটা বাহিনী হয় আমি নথৈ আমন্ত্ৰিত হৈছোঁ আমাৰ ফাইনেন্সাৰবোৰ আছে ইয়াত তেওঁলোকে অহাৰ কাৰণে আমাৰ ভাল লাগিছে উপস্থিত হোৱাৰ কাৰণে তো আপোনালোকে গম পাইছে চাগে আমি এখন গাড়ী আপোনাৰ নতুনকৈ লঞ্চ কৰিব ওলাইছোঁ ইয়াত আপোনাৰ বৰপেটা ব্ৰাঞ্চত তো এখন গাড়ীৰ নাম হ'ল আপোনাৰ TXO লঞ্চিং হৈ আছে লঞ্চিং হৈ যাব এতিয়া কেক কাটা হ'ব তাৰপিছত আহি আছে আপোনালোকে গাড়ীখন দেখা পাব বৰ্তমান গাড়ীখন ৱেবছাইটে আছে চাই লওক কেনেকুৱা গাড়ী আপোনালোকে দেখা পাব এতিয়া বাকী ইণ্টেৰিয়ৰখিনি দেখুৱাই আছোঁ চাই লওঁ আৰু ইণ্টেৰিয়ৰখিনি কেনেকুৱা কি হ'ব বাকী ফিচাৰ এতিয়া মনীষে ফিচাৰ্ছখিনিৰ বিষয়ে কৈ দিব কি ফিচাৰ্ছ আছে কোনটো মডেল হয় আৰু ষ্টাৰ্টিং প্ৰাইচ পৰা টপ মডেলৰ প্ৰাইজলৈকে গোটেইখিনি কৈ দিব এইটো বৰ্তমানলৈ আমাৰ মিড ভেৰিয়েন্ট হয় যোনটো X5 তো ইয়াতে গোটেইখিনি নাথাকিব বাট ষ্টিল যিখিনি আছে মই আপোনালোকক গোটেইখিনি কৈ দিওঁ তো ষ্টাৰ্টিং ইয়াৰ পৰা আপুনি এলয় হুইল পাব লগতে ইয়াতে কাৰ্ডম হাৰমানৰ স্পীকাৰ্ছ আহিব আৰু ইনফৰটেইনমেণ্ট চিষ্টেম যোনটো 10.56 আৰু লগতে ডিজিটেল ক্লাষ্টাৰ 10.56 তাৰ লগতে আপোনাৰ ইয়াতে এণ্ড্ৰইড অটো এপল কাৰপ্লে গোটেইখিনি ইনবিল্ট থাকিব তো ইয়াতে আপোনাৰ ষ্টেৰিং মোডছত অলমষ্ট ক্ৰুজ পাব তাৰপিছত আপোনাৰ ফিউল ইফিচিয়েঞ্চিখিনি ইয়াতে আছে স্ক্ৰল কৰাৰ আপুনি ইয়াতে ছেট কৰিব পাৰিব স্ক্ৰলাৰটো দি ভেহিকেল ইনফোখিনি অলমষ্ট ডিজিটেল ক্লাষ্টাৰত আপুনি চাব পাৰিব আৰু ইয়াতে চিম্বলছবোৰ অলমষ্ট আহি যাব যিবোৰ ধৰক আপোনাৰ ধৰক চেক ইঞ্জিন বা কিবা কিবি ফাংচনছবোৰ মেইন ফাংচনছবোৰ কাম নকৰিলে অলমষ্ট ডিছপ্লেত আপুনি ইয়াতে আমাৰ যোনটো এলেক্সা আছে এলেক্সাত আপুনি ফিচাৰ্ছটো আপুনি সাইন কৰিলে তো
তো মানে গোটেইখিনি কি আছে গুগলত দেখাই দিব ধৰক কি প্ৰব্লেম লেটেষ্ট যেন কৰিব পাৰে আৰু লগতে আপোনাৰ ইয়াতে ক্ৰুজ কণ্ট্ৰলছবোৰ আছে আপুনি ছেট কৰিব পাৰে এডাপ্টিভ ক্ৰুজ কণ্ট্ৰল তাৰ পৰা লগতে আপোনাৰ ইয়াতে ডুৱেল FATC পাব যোনটো আপুনি বহুত আপোনাক ইফালে কম লাগিল মোক বেছি লাগিল তো আমি দুইটাই টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব পাৰিম তাৰ লগতে ইয়াতে আপোনাৰ ড্ৰাইভ মোডছো পাই যাব X5ৰ পৰা কিন্তু আপোনাৰ ডিজেল তাৰ লগতে আপোনাৰ ইয়াৰ পৰা আপোনাৰ আহিব পুশ ষ্টাৰ্ট বাটন আপুনি MX3 MX3 Pro MX2 MX2 Pro বা MX1 এই বেছ ভেৰিয়েণ্ট কেইটাত গ'লে আপুনি কিলেছ এণ্ট্ৰি নাপায় তো কিলেছ এণ্ট্ৰি MX2ৰ পৰা আহিব বাট পুশ ষ্টাৰ্ট বাটন অনলি X5ৰ পৰা আহিব আৰু আপোনাৰ চাব গ'লে ছানৰুফ যদি চাই আপুনি 2D ছানৰুফ আপোনাৰ MX2 Proৰ পৰা আহি যাব তো বাকী আপুনি যদি পেনাৰোমিকটো বিচাৰে যোনটো স্কাইৰুফ সেইটো আপুনি X7L আৰু X7ত পাব তাৰপৰা টপ এণ্ডবিলাকত আপোনাক অলমষ্ট গোটেইখিনি ফিচাৰ্ছ দিছে আপোনাক এবাৰ ভিজুৱেলটো কৈ দিওঁ টপ এণ্ড যদি চাই আপুনি ইয়াতে এডাছ পাব লেভেল 2 যোনটো পাছিং ছেগমেণ্ট তাৰপিছত আপোনাৰ এডাছ লেভেল 2ত অলমষ্ট 13 ফিচাৰ্ছ এড হৈছে 360 ডিগ্ৰী কেমেৰা ভিউ থাকিব 700 বিট আপোনাৰ ব্লাইণ্ড মনিটৰিং ভিউ অলমষ্ট তাৰ লগতে আপোনাৰ BI ফাংচন LED DRL থাকিব যোনটো আপোনাৰ সিকুৱেন্সিয়েল টাৰ্ণিং ইণ্ডিকেটৰো হ'ব আপোনাৰ LED DRLও থাকিব এতিয়া ভিতৰৰখিনি ক'লে যিখিনি আছে এতিয়া বাহিৰলৈ গৈ আছোঁ বাহিৰৰ যিখিনি ফিচাৰ্ছ আছে বাহিৰৰ ফিচাৰ্ছখিনি অলপ বুজাই দিব লাইটৰ পৰা এলোভিল সেইখিনি কৈ দি আছে তো আহক আমি বাহিৰত গৈ লওঁ LED প্ৰজেক্টৰ হেডলাইট হালোজেন আছে আপুনি পিছফালে আহিলে আপুনি দেখা পাব আমাৰ ইয়াতে ইনফিনিটি কানেক্টেড হেডলাইট যোনটো এইটো আপোনাৰ ভেনিউখনত গৈ ইয়াতে আপোনাৰ ৰুফ ৰেল এণ্ড ৰেয়াৰ স্পইলাৰ যোনটো এৰো ফিনিছ বুলি কয় তাৰপিছত আপোনাৰ টপ মডেল যদি চাই আপুনি পেনাৰোমিক ছানৰুফটো আহিব আৰু আমাৰ ইয়াতে আপুনি এলয়ছ পাব R17 কিন্তু এইটো মডেলত R17 থাকিব ডায়মণ্ড কাট এলয়ছ পেট্ৰল ডিজেল দুটা ইঞ্জিন আহিব 1.2 লিটাৰ 1.5 লিটাৰ দুটা ইঞ্জিন পাব আপুনি TCMPFI পেট্ৰলৰ দুটা থাকিব TCMPFI পাব আৰু TGDI পাব আৰু ডিজেল গ'লে CRD ইঞ্জিন 1.5 লিটাৰ যোনটো চবতছে বেছি টৰ্ক আমাৰ মহিন্দ্ৰা ইঞ্জিন ক'ব গ'লে আপুনি পেট্ৰলত যদি গৈ 110 প্লাছ আপোনাৰ এইফালে 200 NM টৰ্ক যোনটো TCMPFI আৰু TGDI গ'লে আপোনাৰ 130 প্লাছ আপোনাৰ 230 NM টৰ্ক আৰু ডিজেলৰ যোনটো 1.5 লিটাৰ সেইটো 116 আৰু 300 NM টৰ্ক ডেছ ইন ছেগমেণ্ট টৰ্ক কোনো দিয়া নাই আপুনি ক'ব গ'লে ইণ্ডিকেটৰ্ছ উইথ DI ফাংচন মানে যে আপোনাৰ DRLও হ'ব ইণ্ডিকেশ্যনো হ'ব অলমষ্ট গোটেইখিনি কাম কৰিব এই ডিছপ্লে ক'ব গ'লে পোহৰৰ গাড়ীখনৰ বিষয়ে গাড়ীখন এতিয়া ক'ব গ'লে মাৰ্কেটৰ এতিয়া অলমষ্ট যিটো প্ৰাইচত দিছে যেনেকুৱা 7.5 লাখ টকাৰ পৰা তো এতিয়া আমিও ভাবি আছোঁ যাতে বহুত চেল হৈ যাতে XUV300 লঞ্চ 2019 তাৰ পৰা এতিয়া ক'ব গ'লে বহুত এনেকুৱা আমি ফিডবেকো পাইছোঁ যে মানুহে কয় ফেচলিফ্ট কেতিয়া আহিব তো নেক্সটৰ চাফাৰ বহুতকেইটা ফিচাৰ বনাইছে আৰু বহুত মডেল আছে নেক্সট মানে এতিয়া মহিন্দ্ৰাই ভাবিছে পুৰা বেগাও X1 লঞ্চ কৰিছে গোটেই এনেকুৱা এডেড ফিচাৰ্ছ দিছে আপুনি যদি চাই টপ এণ্ডত বেছ মডেলৰ পৰা গোটেইখিনি ফিচাৰ্ছ থাকে ছানৰুফো আপোনাৰ ছেকেণ্ড বেছ মডেলৰ পৰা আহি যায় নৰ্মেল তাৰ পৰা ক'ব গ'লে বুট স্পেচো বঢ়াইছে অলমষ্ট আৰু ৰিয়াৰ এণ্ট্ৰি ভেণ্ট দিছে চাৰ্জাৰ পইণ্ট দিছে চাৰ্জাৰ পইণ্টটো দিছে 42 আৰু 1.5 আৰু এটা বেষ্ট থাকিব আপোনাৰ যদি টপ এণ্ডত যায় আপোনাৰ হাৰমানৰ কাৰণে যোনটো টপ এণ্ড ধৰক এতিয়ালৈ কোনো স্পীকাৰ দিছে 7টা স্পীকাৰ দুটা স্পীকাৰ আৰু এটা সাব হয় অলমষ্ট আপুনি যিবোৰ পুৰণা গান থাকে সেইবিলাকৰো ইয়াততো বেছ মডেল পৰা যদি আপুনি চাব যায় আপোনাৰ 6টা 10 বছৰৰ পৰা 6টা ইয়াতে অলৱেজ ডিস্ক ব্ৰেক এয়াৰ এচিভেণ্ট তাৰপিছত আপোনাৰ ESP গোটেইখিনি
যিখিনি লাগে বেটাৰ হ'ব যোনটো প্ৰাইচত দিছে ক'ব গ'লে এতিয়া আমিও ভাবি আছোঁ যে মানুহ বেছি হওক যাতে বিক্ৰী বেছি হওক গতিকে আমাৰ এতিয়া লেকিং বহুত হৈ গ'ল ফেচলিফটো অলমষ্ট ক'ব গ'লে 3-4 বছৰ পিছত আহিলে ট্ৰাই কৰিম আমিও যিমান পাৰোঁ বুকিংটো চলি আছে বুকিং কালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে যোৱাকালিৰ পৰা অলমষ্ট এতিয়া কোৱা নাই যেনেকৈ প্ৰাইচ ডাউনলোড ভাল 3 মাহৰ কাষ্টমাৰবোৰ পাব যিবোৰ প্ৰাইচ আহিছে এটা প্ৰাইচত সেই প্ৰাইচৰ ভিতৰত থাকিব তাৰপিছত হয়তো চাগে কিবা চেঞ্জেছ আহিব পাৰে প্ৰাইচ হাইক হ'ব পাৰে তো আপোনালোকে যদি বুকিং কৰিব বিচাৰে অনতিপলমে বুকিং কৰি লওক তাৰ আমাৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম আৰু তলত যিটো কণ্টেক্ট নম্বৰ প্লাছ হৈ আহি আছে তো তাত কণ্টেক্ট কৰিলেই হ'ব